নমস্কাৰ বাস্তু আছে অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা কৰিবলৈ লৈছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে কেনেকুৱা ঘৰে দুখ কষ্ট দিয়ে। এটা ভাবিব নোৱাৰা বিষয়, প্ৰতি ঘৰ মানুহে জানিব লগা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰিছো, য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে কেনেকুৱা এখন ঘৰে মানুহক দুখ কষ্ট দিয়ে বা দিব পাৰে। ভাবি চাইছেনে কেতিয়াবা এইটো এটা বিষয়? কিন্তু এইটো এনেকুৱা এটা বিষয় যিটো আমাৰ সমাজত ঘৰে ঘৰে হৈ থকা এটা বিষয়। চাওক, মানুহে খুব নিজৰ গোটেই জীৱন জোৰা কষ্টৰ সাধনাৰ পইচাৰে ধনেৰে এখন ঘৰ সাজে। ঘৰখন একমাত্ৰ নিজৰ কাৰণে সজা নহয়, আহিব লগা প্ৰজন্মলৈকে ঘৰখন সজা হয়। কোনেওতো আশা নকৰে ঘৰ এখনৰ পৰা দুখ কষ্ট পাবলৈ। কিন্তু ঘৰখন সজাটোৱেই যথেষ্ট নহয়। কিন্তু এটা কথা জানি থওক যে ঘৰ এখন আপুনি যিমান কষ্টৰে নাসাজক কিয়, ঘৰখন সজাটোৱেই যথেষ্ট নহয়। ঘৰখনৰ কিছুমান বস্তু শুদ্ধ হোৱাটো অতিশয় গুৰুত্বপূৰ্ণ। মই কোনটো শুদ্ধ হোৱা কৈছো? মই কৈছো শাস্ত্ৰসন্মত হোৱাৰ কথা, মই কৈছো বাস্তুসন্মত হোৱাৰ কথা। কাৰণ চাওক, ঘৰ এখন যদি আপোনাৰ বাস্তুশাস্ত্ৰৰ মতে নিৰ্মাণ কৰা নহয় বা বাস্তুশাস্ত্ৰ প্ৰয়োগ কৰি যদি নিৰ্মিত ঘৰ এখন শুদ্ধ কৰা নহয়, সেইখন ঘৰত কিন্তু মানুহে দুখ কষ্ট পাবই পাব। তেনেকুৱা উদাহৰণ আমাৰ হাতত যথেষ্ট আছে। বা আমি আজি যোৱা কেইটামান বছৰে যিখিনি ভিডিঅ' দি আছো, সেই ভিডিঅ'খিনি আপুনি নিজৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ওচৰ চুবুৰীয়া আত্মীয় স্বজন কাৰোবাৰ ঘৰৰ ক্ষেত্ৰতে আপুনি যদি ৰিজাই চাই কথাখিনি, আপুনি সামঞ্জস্য কম বেছি পৰিমাণে নিশ্চয় পাব। চাওক, বাস্তুশাস্ত্ৰ এনেকুৱা এটা বস্তু যিখিনি বস্তু আপুনি ফ'ল' কৰিলে আপোনাৰ জীৱনটো সুখময় হ'ব। আৰু যিদিনা আপুনি বাস্তুশাস্ত্ৰ প্ৰয়োগ কৰি নিজৰ ঘৰখন শুদ্ধ কৰিব ন, সেইদিনাখন আপোনাৰ কি অনুভৱ হ'ব যে মই ইমান দিনে ইমান বছৰে মই কিয় কৰা নাছিলো। প্ৰকৃততে বাস্তুশাস্ত্ৰ প্ৰয়োগ কৰি নিজক উদ্ধাৰ কৰা আহিব লগা প্ৰজন্মক উদ্ধাৰ কৰা হয়। আজি বিষয়টো কি যে ঘৰ এখনৰ কথা মই ক'ম। চাওক, মই 5টা স্পেচিফিক পইণ্টৰ কথা ক'ম। আপোনাৰ ঘৰখন যদি তেনেকুৱা হয় বা তেনেকুৱা যদি ঘৰ হয়, তেন্তে এটা কথা গম পাব, সেইখন ঘৰে দুখ কষ্ট দিবই দিব। ইয়াৰ উপায় কি? মই যিকেইটা 5টা স্পেচিফিক কথা ক'ম ন, প্ৰত্যেকে এই বিষয়টো চাওক আপোনাৰ ঘৰত হৈ আছে নেকি। যদি হৈ আছে তাক শুদ্ধ কৰক। উপায়টো মই আপোনাক কৈ দিছো, তাক শুদ্ধ কৰক। ঘৰখনৰ পৰা দুখ কষ্ট, আপোনাৰ জীৱনত দুখ কষ্ট পোৱা আপোনাৰ নোহোৱা হৈ যাব চিৰদিনৰ কাৰণে। প্ৰথমটো, কেতিয়া ঘৰ এখনে দুখ কষ্ট দিয়ে? যেতিয়া ঘৰখনৰ উত্তৰ পূব বা ঈশান কোণ বুলি আমি যাক কওঁ আৰু ব্ৰহ্মস্থান, এই দুটা স্থানত যদি কেনেবাকে চিৰি হয়, ইয়েছ, প্ৰতিজন দৰ্শকে মনত ৰাখক, চিৰি, ষ্টেয়াৰকেছ, ঈশান কোণত বা ঘৰখনৰ ব্ৰহ্মস্থান মানে যিটো চেণ্টাৰ পইণ্ট বুলি কয়, মাজৰ অংশ, তাক আমাৰ বাস্তুশাস্ত্ৰত ব্ৰহ্মস্থান বুলি কয়। এই দুটা জেগাত কেতিয়াও চিৰি নাই। আৰু এই দুটা জেগাত যাৰ চিৰি থাকিব ন, সেইখন ঘৰে কষ্ট দিবই দিব। যে যদি আপুনি আমাৰ ভিডিঅ'টো চাই থকা কাৰোবাৰ ঘৰত যদি আছে, ভাবিছে আপুনি দুখ কষ্ট পোৱা নাই, কিন্তু এটা কথা জানিব, সেইটো খুব বেছি এটা প্ৰজন্ম সম্পূৰ্ণ নহয়। কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই ঘৰখনে দুখ কষ্ট দিয়া আৰম্ভ কৰিব, হয়তো দুদিন লেট হ'ব। কাৰণ চাওক, বাস্তুশাস্ত্ৰৰ কথাখিনি এনেকুৱা, আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বই হ'ব। কাৰোবাৰ হয়তো সোনকালে হয়, কাৰোবাৰ হয়তো দেৰিকে হয়। কাৰণ চাওক, এই দুটা স্থানত চিৰি অৱস্থান হোৱাটো বাস্তুশাস্ত্ৰৰ মতে যথেষ্ট ডাঙৰ ভুল। এই স্থানৰ পৰা আপুনি চিৰি আঁতৰাব লাগিব। আপোনাৰ এই ভুলৰ পৰা আপুনি পৰিত্ৰাণ পাব, ঘৰখনেও দুখ কষ্ট দিয়া বন্ধ কৰে। ছেকেণ্ড, যদি আপোনাৰ ঘৰখন এল পেটাৰ্ণ ঘৰ হয়, ইয়েছ, চাওক, এল পেটাৰ্ণ ঘৰৰ ওপৰত আমাৰ বহুতখিনি প্ৰশ্ন আহি আছে বহু দিনৰ পৰা। মই ভৱিষ্যতে চেষ্টা কৰিম এল পেটাৰ্ণ ঘৰৰ ওপৰত সুকীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ। এল পেটাৰ্ণ ঘৰ মানে কি? ঘৰৰ কোনোবা এটা কোণ যদি বাঢ়ি যায়, ঘৰটো এল, ইংলিছৰ এলটো যেনেকুৱা হৈ যায়, ঠিক তেনেকুৱা সদৃশ হৈ যায়। কোনোবা এটা কৰ্ণাৰ পৰা যদি ঘৰটো বাঢ়ি যায় ন, সেইটো আপোনাৰ এল পেটাৰ্ণ ঘৰ বুলি কয়। মাইণ্ড ইট, কৰ্ণাৰ পৰা বাঢ়িব লাগিব। আৰু চাওক, এল পেটাৰ্ণ ঘৰটোতো বহুত বেয়া ৰিজন। সেইখন ঘৰে দুখ কষ্ট দিবই দিব। আপুনি আমাৰ সমাজত চাবচোন,
যে বহুত পুৰণা মানুহ আপুনি দেখিব ঘৰবিলাক এল পেটাৰ্ণ ইউ পেটাৰ্ণ বৰ্তমান আপুনি চাব সিহঁতৰ ঘৰখিনি একেবাৰে উৱলি যোৱা অৱস্থা এটা প্ৰজন্মই যি কৰিলে তাৰ প্ৰজন্মবিলাক কিন্তু লাহে 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 হ্ৰাস হৈ মাটি বাৰী পহৰ পৰ্যন্ত বিকিবলগীয়া হয় ইউ পেটাৰ্ণ ঘৰ ব্ৰিটিছসকলে বনোৱা বা এল পেটাৰ্ণ ঘৰ এইবিলাক একচুৱেলি কি হয় ঘৰৰ সদায় 4টা কোণ হ'ব লাগে 4টা কোণ সমান হ'ব লাগে এইটো হ'ল বেছিক প্ৰিন্সিপল 4টা দিশ 4টা এল পেটাৰ্ণ হৈ যোৱাৰ লগে লগে 6টা কোণ হৈ যায় তেতিয়াই ঘৰখনে দুখ কষ্ট দিয়া আৰম্ভ কৰে 3 নম্বৰ চাওক যেতিয়া ঘৰ এখন উৱলি যায় ঘৰখন পুৰণা ঠিক ঠাক নকৰে চাওক ঘৰখন যদি খুব ভালকৈ বনোৱা হয় ঘৰ এখন যেতিয়া যিমান ভালকৈ বনোৱা হয় ন মেইনটেনেন্স খৰচাটো সিমান কম হয় কিন্তু ঘৰ এখন যদি ভালকৈ বনোৱা নহয় কোনো মতে বনোৱা হয় আমাৰ অসমত মেক্সিমাম ঘৰ তেনেকুৱাই হয় কাৰণ সকলোৰে ইমান বেছি পইচা পাতি নাথাকে নিজৰ যিমানখিনি জোৰ আছে সেইখিনি পাৰি ঘৰ এখন বনায় এটা সময়ৰ মূৰে মূৰে ঘৰখন মেইনটেনেন্স প্ৰয়োজন বেৰবিলাক যদি ফাট মেলিছে প্লাষ্টাৰ কৰা ৰং যদি বেয়া হৈছে তাক ঠিক কৰা দৰ্জা খিৰিকী এইবিলাক যদি উইয়ে খাইছে ঠিক কৰা গ্লাছ ভাঙিছে যদি তাৰমানে মই ঘৰখন কি হয় আপুনি এটা কথা জানক এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ঘৰখন ৰং কৰি হওক বা অন্য কিবা কাৰণ হেৰি কৰে নহওক কিয় ঘৰখন সঠিককৈ ৰাখিব লগা হয় কাৰণ কিয় আপুনি থাকিব ঘৰখনত পৃথিৱী য'তে নাযাওক কিয় উভতি আহিব আপোনাৰ ঘৰখনেই স্বৰ্গ ঘৰখন সুসজ্জিত শুদ্ধকৈ ৰখাটো খুব প্ৰয়োজনীয় বহুত মানুহ আমি দেখা পাওঁ যিখন ঘৰত থাকে সেই ঘৰখনৰ প্ৰতি একো অনুভৱ নাই যে ঘৰখন ঠিক কৰিব লাগে শুদ্ধ কৰিব লাগে চাফ চিকুণকৈ ৰাখিব লাগে সুন্দৰকৈ ৰাখিব লাগে এইটো কথা প্ৰতিজন মানুহে অনুভৱ কৰা উচিত কাৰণ কিয় উৱলি যোৱা ঘৰ এখনত আপুনি সমাজত চাব আমাৰ বহুত পুৰণা ঘৰ আছে সেই পুৰণা আগতে যেনেকে আছিলে তাৰ পাছত লাহে লাহে খুব জৰ্জৰিত অৱস্থাত আছে কান্দি আছে ঘৰখন কান্দি থকা ঘৰ এখনত আপুনি এটা সুখৰ জীৱন কেনেকৈ আশা কৰিব পাৰে ঘৰ যিমান সুসজ্জিত হৈ থাকিব ঘৰ যিমান সুন্দৰ হৈ থাকিব ঘৰখনে সিমান সুফল দিব যিমান ঘৰখন অৱহেলিত হ'ব উৱলি যোৱা হ'ব সেইখন ঘৰে আপোনাক দুখ কষ্ট দিবই দিব এইটো কথা প্ৰতিজন দৰ্শকে মনত ৰাখক 4 নম্বৰ চাওক যেতিয়া ঘৰৰ কোণ যিকোনো এটা কৰ্ণাৰ কাট খাই থাকে ইয়েছ সেইখন ঘৰে কিন্তু দুখ কষ্ট দিবই দিব আমাৰ যেনেকে 4টা দিশ পূব পশ্চিম উত্তৰ দক্ষিণ ঠিক সেইদৰে আমাৰ 4টা কোণো আছে বাস্তুশাস্ত্ৰত প্ৰত্যেকে জানে আপোনালোক ঈশান কোণ উত্তৰ পূব অগ্নি কোণ দক্ষিণ পূব নৈৰুত কোণ দক্ষিণ পশ্চিম বায়ু কোণ উত্তৰ পশ্চিম আপোনাৰ ঘৰখনৰ বেছিক প্ৰিন্সিপলটো কি কোনো এটা কোণ কাট খাই থাকিব নালাগে কৰ্ণাৰ কাট খাব নালাগে কৰ্ণাৰ কাট খালে আপুনি সেইটো মই কৰ্ণাৰ কাট খোৱা ঘৰৰ কেনেকুৱা ৰিজাল্ট হ'ব পাৰে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম মই ইমান সবিশেষ নজনাও জাষ্ট এটা কথাই আপোনালোকক জনাই থওঁ আপোনাৰ ঘৰখনৰ কোনো এটা কৰ্ণাৰ কাট খাব নালাগে দেট ইজ ভেৰি ইম্পৰ্টেণ্ট সমান হ'ব লাগে কাট খোৱা বিধৰ হ'ব নালাগে আৰু যদি হয় সেইখন ঘৰে দুখ কষ্ট দিবই দিব ইয়াৰ উপায় কি সমাধান কি সেই কাট খাই থকা কৰ্ণাৰটো সম্পূৰ্ণ কৰক 5 নম্বৰ আৰু অন্তিমটো এই কথাটো ইতিমধ্যে আমি বহু ভিডিঅ'ত উল্লেখ কৰিছো আজিও কৈছো কি কথা কি যিকিটা বস্তুৱে আপোনাক মানে কেতিয়া ঘৰ এখনে দুখ কষ্ট দিব পাৰে তাৰ ভিতৰত এটা হ'ল যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশটোত পানীৰ উৎস আহে একদম এইটো কথা প্ৰতিজন মানুহে জানক চাওক বহুত মানুহৰ ঘৰত দক্ষিণ দিশত পানী আছে পানীৰ উৎস আছে বহুতে গমেই নাপায় কিছুমানে গম পালেও বিশ্বাস নকৰে যোনে বিশ্বাস নকৰে ভুগিয়ে আছে কিছুমানে শুদ্ধ কৰিছে শুদ্ধ কৰা সকলে সেই প্ৰবলেমখিনি সলভ হৈছে মই বাৰে বাৰে একেটা কথা কৈ আছো আপোনালোকক প্ৰত্যেকই মনত ৰাখক কাৰণ কিয় দক্ষিণ দিশৰ ভুলৰ ফলত চাওক মই দক্ষিণ দিশৰ বিষয়ে ইমান সবিশেষ নাযাওঁ কিন্তু এটা কথা মই কওঁ দক্ষিণ দিশত যিটো বস্তুৱে কাৰণ আমি আগৰ ভিডিঅ'টো কৈছো যে দক্ষিণ পশ্চিমৰ দৰ্জাই বেয়া ৰিজাল্ট দিয়ে সেইখিনি কথা মই পুনৰাবৃত্তি নকৰো কিন্তু মই এটা কথা আপোনাক বাৰে বাৰে কৈছো আপোনাৰ ঘৰৰ পানীৰ উৎস সেই পানীৰ উৎস মানে কুঁৱা হ'ব পাৰে বৰিং হ'ব পাৰে দমকল হ'ব পাৰে নাদ হ'ব পাৰে পুখুৰী হ'ব পাৰে জলাশয় হ'ব পাৰে দক্ষিণ দিশত পানীৰ স্থান নহয় দক্ষিণ দিশত পানীৰ উৎস হ'ব নালাগে যিকোনো প্ৰকাৰে পানীৰ উৎস হ'ব নালাগে ৱাটাৰ বৰিং হওক দমকল হওক কুঁৱা হওক আণ্ডাৰগ্ৰাউণ্ড ষ্ট'ৰেজ হওক অভাৰহেড ষ্ট'ৰেজ হওক দক্ষিণ দিশত পানীৰ স্থান নহয় দক্ষিণ দিশত যেতিয়া পানী থাকিব ন ই মাজে সময়ে দুখ কষ্ট দিয়ে থাকিব যেতিয়ালৈকে আপুনি শুদ্ধ নকৰে আৰু যেতিয়া শুদ্ধ কৰিব কাৰণ পানীৰ স্থানটো উত্তৰ দিশ দক্ষিণ হ'ল অগ্নিৰ স্থান জুইৰ স্থানত পানী কেতিয়াও নাই পানীৰ স্থানত পানী আহিলে সকলোতকৈ সুফল দিয়ে আৰু জুইৰ স্থানত যেতিয়া পানী আহে সকলোতকৈ বিপৰীত ফলাফল দিয়ে 5টা কথা জনালো আপুনি আপোনাৰ ঘৰতে হওক ওচৰ পাজৰে ঘৰতে হওক আপোনালোকে চব এই 5টাৰ ভিতৰত যিকোনো এটা যদি আপোনাৰ ঘৰত হৈ আছে ন
ঘৰখনে আপোনাক সুখৰ সলনি দুখ কষ্ট দিব, যিটো আমি কোনেও নিবিচাৰে, না আপুনি বিচাৰে না আমি বিচাৰো। চ' সমাধানটো কি? এইকেইটা বস্তু শুদ্ধ কৰক, লাহে লাহে আপুনি ঘৰখনৰ ছাপোৰ্ট পাব। আৰু যেতিয়া ঘৰখনে বাস্তুসন্মত কৰাৰ পাছত আপুনি যেতিয়া ঘৰখনৰ এনাৰ্জি বিলাক ডেভেলপ হ'ব, ঘৰখনে আপোনাক ছাপোৰ্ট দিবলৈ চেষ্টা কৰিব ন, তেতিয়া আপুনি অনুভৱ কৰিব যে আপুনি জীৱনত যি যি বিচাৰিছে ঘৰখনে সম্পূৰ্ণখিনি আপোনাক দিব। অকল আপোনাকেই নহয়, আহিব লগা 14 গোষ্ঠীলৈকে। সেইকাৰণে কোৱা হয় যে যেতিয়া ঘৰখন বাস্তুসন্মত কৰা হয় 14 গোষ্ঠীলৈকে উদ্ধাৰ কৰা হয়। 5টা কথা জনালো, প্ৰত্যেকেই চাওক আপোনাৰ ঘৰখন যাতে সুখৰ হয়, আপোনাৰ সপোন পূৰণ কৰা বিধৰ হয়। এই 5টা ভুল যাতে আপোনাৰ ঘৰত হৈ নাথাকে, যদি হৈ আছে তাক সলনি কৰি আপোনাৰ ঘৰখন আপুনি বিচৰা ধৰণে এখন স্বৰ্গলৈ পৰিণত কৰক। আশা কৰো আজি আমাৰ ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকেখানে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।